হে কর্ণ সদা তোর শব্দ মাত্রে হে প্রিয় তই শব্দ মধুর জানক কোটি অমৃত তোধিক পরম মধুর শব্দ শুনা শুনা কৃষ্ণৰ নাম কাণেৰে শব্দ শুনা যায়, কাণে শুৱলা শব্দ শুনিবলৈ ভাল পায়। ভক্তসকলৰ কাণত ঈশ্বৰৰ নাম অমৃতৰ দৰে বাজে। সেইকাৰণে কাণক সম্বোধন কৰি কৈছে, হে কাণ, তই শব্দ শুনিবলৈ ভাল পাৱ। কি শব্দ শুনিবলৈ শুৱলা তই তাক জান। কৃষ্ণ নাম, কৃষ্ণ যশ কীৰ্তনৰ শব্দ অমৃততকৈও কোটি গুণ মিঠা। এনে অমৃততকৈও বেছি মিঠা কৃষ্ণ গুণ নাম সদায় শ্ৰৱণ কৰ। হে মন তোৰ কাম সংকল্প বিকল্প ধৰ্ম তেজি মিছা কামনা সকল সদায় সংকল্প মাত্ৰ কৰিও হৃদয় মন কৃষ্ণ নাম পৰম মঙ্গল। মনৰ স্বভাৱ কামনা কৰা আৰু নানাফালে যোৱা। সি নিষ্কামভাৱে স্থিৰ হৈ থাকিব নোখোজে। সেই নিমিত্তে তাৰ যেনে স্বভাৱ সেই স্বভাৱ অনুসৰি তাক কৈছে, হে মন, তোৰ স্বভাৱ কামনা কৰা আৰু নানাফালে যোৱা। তই তোৰ সংসাৰৰ ফালে যোৱা অসাৰ কামনাবোৰ এৰি দে। হে প্ৰিয়তম মন, পৰমেশ্বৰৰ নামেই জীৱৰ পৰম হিত সাধে, জীৱক সংসাৰৰ পৰা মুক্তি দিয়ে। এতেকে সদায় তাক মাত্ৰ ল'বলৈ কামনা কৰ। মন স্থিৰ নহ'লে একো সিদ্ধি নহয়। বিবেক মনক বাহিৰা বিষয়ৰ পৰা আনি এতিয়ালৈ অন্তৰ্মুখী নকৰে। যেতিয়ালৈ অন্তৰ্মুখী নকৰে তেতিয়ালৈকে আত্মচিন্তা আৰম্ভ নহয়। আত্মচিন্তা কৰি আত্ম অনুভৱ কৰিবলৈ মন প্ৰধান সাৰথি। সেইকাৰণে মনক সুহৃদ বা বান্ধৱ বুলি কৈছে। শুনিও হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে তোক নোজোৰয় তাকতে যি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া খন্তক লোভী হৃদয়। আকাশেদি পঞ্চভূতৰ সত্য গুণৰ পৰা হৃদয় বা অন্তঃকৰণৰ উৎপত্তি। মন আৰু বুদ্ধি অন্তঃকৰণৰ দুটা ভাগ বা ইহঁত দুটাৰ ভিত্তি হৈছে অন্তঃকৰণ। মন সংশয়াত্মক বৃত্তি, বুদ্ধি নিশ্চয়াত্মিকা বৃত্তি। মন বুদ্ধিৰ ক্ৰিয়াৰ ফলত সমস্ত কামনা আৰু সিদ্ধান্ত হৃদয়ত উপজে।
সেইকাৰণে হৃদয়ক সকলো কামনাৰ ভাণ্ডাৰ বুলি ক'ব পাৰি। বাসনাৰ নিবৃত্তি নহ'লে সন্তোষ নোপোজে। এটা কাম্য বস্তু মিলাৰ পাছত আৰু নতুন কাম্য বস্তু ওলায়, আৰু এইদৰে জীৱ বাসনাৰ হাত সাৰিব নোৱাৰাৰ ফলত সংসাৰত ঘূৰি ফুৰে। ভাৱৰ জন্মস্থান হৃদয়, সেয়ে হৃদয়ক সম্বোধন কৰি কৈছে, হে হৃদয়, মোৰ কথা শুন। ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান বস্তু আছে সেইবোৰ পালেও তই সন্তুষ্ট নহ। তোৰ কামনা পূৰ্ণ অসম্ভৱ। এতেকে সংসাৰৰ সেই ভোগ্য বস্তুৰ কামনা এৰি অমৃতৰ দৰে মিঠা আৰু লৈ থাকিলেও অন্ত নোহোৱা অক্ষয় হৰিনাম সন্তোষ লাভ কৰ। বুদ্ধি তোৰ কেৱলে নিশ্চয় ধৰ্ম তেজি হবে বিনাশী বিষয় সদা শুদ্ধ সুমংগল অক্ষয় কৃষ্ণৰ নাম তাকে মাত্ৰ কৰিও নিশ্চয়। অন্তঃকৰণৰ ভাগ দুটা, এটা মন, আনটো বুদ্ধি। সংশয়াত্মক বৃত্তিৰ নাম মন আৰু নিশ্চয়াত্মিকা বৃত্তিৰ নাম হৈছে বুদ্ধি। মন নানা বিষয়লৈ গৈ আশংকা জন্মাই দিয়ে আৰু বুদ্ধিয়ে বিচাৰ কৰি ঠিক কৰি দিয়ে। সেইকাৰণে বুদ্ধিৰ ধৰ্ম বা স্বভাৱক নিশ্চয়াত্মক বুলি কোৱা যায়। বুদ্ধিক সম্বোধন কৰি কোৱা হৈছে, সেই বুদ্ধি শুন, বিচাৰ কৰি কোনো বিষয় ঠিক কৰি ধৰাই তোৰ স্বভাৱ। এতেকে অনিষ্টকাৰী বিষয় ভাৱবোৰ এৰি যি কৃষ্ণ নাম অক্ষয় অৰ্থাৎ লৈ থাকিলেও অন্ত নহয়, সেই সদা পবিত্ৰ যি নাম ল'লে পাপী তাপী পবিত্ৰ হয়, পাপ তাপে যাক মলিয়ান কৰিব নোৱাৰে আৰু পৰম মংগলময় হয়, যি নাম ল'লে মুক্তিস্বৰূপ মংগল ঘটে, ভগৱানৰ নামকে নিশ্চয়কৈ ধৰ। শুনহেৰ অহংকাৰ নিশ্চিন্তে আপোনাৰ মিছা সম্মুখতে জিও পৰম ঈশ্বৰ কৃষ্ণ তাহান দাস সাধু সঙ্গে কৃষ্ণক ভজি মই ভাৱ লৈয়ে জীৱে সকলো কাম কৰে। ই বেছি হ'লে অহম্মম বা মই বৰ ভাৱত পৰিণত হয়। মানুহে মই বৰ ভাৱত মতলীয়া হৈ ঈশ্বৰলৈ পিঠি দিয়ে। সেইকাৰণে অহংকাৰক সম্বোধন কৰি কৈছে, হে অহংকাৰ, তই শুন, তোৰ নিজৰ অমংগল নিজে চিন্তা নকৰিবি। তোৰ মিছা মই বৰ ভাৱ এৰ। এই ভাৱত জীৱে মুক্তি কৰিব নোৱাৰাৰ ফলত সংসাৰত ভ্ৰমি নানা যাতনা ভোগ কৰে। কৃষ্ণ পৰম ঈশ্বৰ, তই তেওঁৰ সেৱক হ, অৰ্থাৎ দাসভাৱে তেওঁত আশ্ৰয় ল আৰু সাধু লগ লাগি পৰমেশ্বৰক ভক্তি কৰ। শুনিও কচিত হেৰ পৰম ৰহস্য বাণী তুমি শুদ্ধ
শুদ্ধ জ্ঞানৰ পালয় কৃষ্ণ নিত্য শুদ্ধ বোধ পৰম ঈশ্বৰ দেৱ নচাৰিবা তাহান আশ্ৰয়। আকাশ আদি পঞ্চভূতৰ সত্য গুণবোৰৰ পৰা চিত্তৰ উৎপত্তি। ইয়াক সাধাৰণতে হৃদয় বা অন্তঃকৰণ বুলি কোৱা হয়। ইয়াৰ পৰাই মন আৰু বুদ্ধিৰ উৎপত্তি। ইয়াক মন বুদ্ধিৰ ভেটি বুলি ক'ব পাৰি। জ্ঞান আদি এই হৃদয়তে জন্মে বুলি আমি ভাবোঁ। সেইকাৰণে হৃদয়ক সম্বোধন কৰি কৈছে, হে ৰাচিত্ত, তুমি এই পবিত্ৰ জ্ঞানৰ মন্দিৰ, অৰ্থাৎ তোমাতেই জ্ঞান উপজে। পৰম গুপুত কথা শুনা, ভগৱানেই একমাত্ৰ নিত্য, সদায় থকা, এতিয়াও আছে, আগেও আছিল আৰু আগলৈও থাকিব। পবিত্ৰ, একেবাৰে মূল্যায়ন কৰিব নোৱাৰা বস্তু, জ্ঞানময় আৰু তেওঁৱেই সকলোৰে ঈশ্বৰ। সেইহেন নিত্য পবিত্ৰ জ্ঞানময় ঈশ্বৰৰ আশ্ৰয় তুমি নেৰিবা। কৃষ্ণ নিজ ইষ্ট দেৱ আত্মপ্ৰিয়তম গুৰু সুহৃদ সুদৰ বন্ধু জন কৃষ্ণ মোৰ গতি মতি কৃষ্ণ ভকতি ৰতি কৃষ্ণ পাৱে নিমজুক কৃষ্ণ বা ভগৱান সকলোৰে আত্মাস্বৰূপে আছে। সেইকাৰণে কৃষ্ণই মোৰ উপাস্য দেৱতা, মোৰ আত্মা তেওঁৱেই। মোৰ সকলোতকৈ প্ৰিয় গুৰু তেওঁ, আৰু ভাই বন্ধু আত্মীয় কুটুম যদি কোনোবা মোৰ আছে, সেইজন কৃষ্ণহে, অৰ্থাৎ কৃষ্ণই মোৰ সকলো। কৃষ্ণৰ বাহিৰে মোৰ জগতত একো নাই। কৃষ্ণই মোৰ আশ্ৰয়। মোৰ মন সদায় কৃষ্ণতে, এতেকে কৃষ্ণত মোৰ ভক্তিৰ ৰতি বহক আৰু তেওঁতে মোৰ মন মোহ গৈ থাকক। শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমান্বিত নিৰ্মল তৰংগ ছয়হীন হেনয় পৰমানন্দ অমৃত সাগৰে নিজ আসান্তন কৰে বুদ্ধি পৰমেশ্বৰ ইন্দ্ৰিয়াতীত। ইন্দ্ৰিয়ই তেওঁক বশীভূত কৰিব নোৱাৰে। তেওঁ জ্ঞান স্বৰূপ, অৰ্থাৎ বিশুদ্ধ। তেওঁৰ মহিমা অনন্ত আৰু তেওঁ ঢৌহীন, নিৰ্মল সাগৰৰ দৰে গম্ভীৰ। এনে পৰম আনন্দদায়ক ভগৱানক ভক্তি কৰি ভক্তিৰসৰ সাগৰত মগ্ন হৈ আচমন নকৰা লোক, ভক্তিৰ ৰস পান নকৰা লোকসকল বুদ্ধিহীন, অৰ্থাৎ বুদ্ধি থকা মানুহে এনে ভগৱানক ভক্তি নকৰি নাথাকে। হে হৰি সাৰ শূন্য মৃগ তৃষ্ণা বৰ্ণ
শ্ৰান্ত হুয়া মহামোহ পাওঁ স্নান পান আচমন কৰোঁ মন তাত কতুহু পঙ্গুতল ৰ'দত মৰুভূমিৰ ওপৰৰ বায়ুমণ্ডলত দূৰৰ ছায়া পৰি বিল বা সাগৰত থকা যেন দেখা যায়। প্ৰকৃততে কিন্তু তাত কোনো জলাশয় নাথাকে। হে হৰি, অসাৰ মৰীচিকাৰ জলভ্ৰমত পৰি মৃগ আদি জন্তুবোৰে সেই জলত স্নান কৰে। খোৱা, মুখ হাত ধোৱা, ডুব দিয়া, সাঁতোৰ আদি মিছা আশা কৰি দৌৰি ভাগৰি কষ্ট পোৱাৰ দৰে মই মিছা মায়াত পৰি তাকে আচল বুলি ধৰিছোঁ আৰু তাৰ ফলত সংসাৰ মায়া এৰাব নোৱাৰাত পৰিছোঁ। মিছা আমোদ প্ৰমোদ কৰি নানা যাতনা ভোগ কৰিছোঁ। কথা ঘোষা মতে এই পদত ভগৱন্তৰ মায়া কি আৰু তাক চাওঁ বুলি মাৰ্কণ্ডেয় ঋষিয়ে যি প্ৰলয় সমুদ্ৰত সাবুডুবু খালে তাকে সূচাইছে। পৰম মূল্য ৰত্ন হৰিৰ নামৰ পেৰা আতি গুপ্ত স্বৰূপে আছিল লোকক কৃপায়ে হৰি শংকৰ স্বৰূপে আহি মৃদু ভাঙি সমস্তকে দিল। মূল্য দি পাব নোৱাৰা দুৰ্লভ ৰত্নস্বৰূপ হৰিনাম ভঁৰাল বেদ আদি শাস্ত্ৰৰ ভিতৰত লোকে ধৰিব নোৱাৰা ভাৱে লুকাই আছিল। তাৰ ফলত সৰ্বসাধাৰণ মানুহে নানা বস্তুক বিচাৰি পোৱা টান আছিল। সেয়ে ভগৱন্ত প্ৰভুৱে জীৱৰ প্ৰতি কৃপা পৰৱশ হৈ শংকৰ ৰূপ ধৰি পৃথিৱীত অৱতীৰ্ণ হ'ল আৰু শাস্ত্ৰাদি আলোচনা কৰি তাৰ পৰা হৰিনাম উলিয়াই জগতক বিলাই দিলে। ইয়াত শ্ৰীমন্ত শংকৰক অৱতাৰ স্বীকাৰ কৰিছে। কৃষ্ণ।